আপোনালোকে বাৰু 50 টকাত মাংস ভাত খাব খোজে নেকি? লগতে 50 টকাত কণী ভাত, লগতে 50 টকাত মাছ ভাত, লগতে 50 টকাত নিৰামিষ ভাত। আজি মই আহিছোঁ ভাইৰেল হৈ থকা 50 টকাত আমি আমাৰ বাবা হোটেল, এইখন আপোনাৰ বাবা হোটেল। তো ইয়াতে এতিয়া ভাত খাওঁ আমি, মানে 50 টকাত মাংস ভাত, 50 টকাত কণী ভাত, 50 টকাত মাছ ভাত। যিসকল কৰ্মচাৰী মানুহ আছে সিহঁতসকলৰ কাৰণে এইখন বেষ্ট হোটেল, য'ত আপোনালোকে 50 টকাতে মাছ মাংস কণী সকলো খাব পাৰিব এইখন বাবা হোটেলত। গাড়ী চাওক কিমান ভৰ্তি হৈছে, যিহেতু মানে 50 টকাতে কমতে পায়। চাওক গোটেই একদম গাড়ী চাড়ী পৰা ভৰ্তি, ইয়াতে মানে ফুল মানুহ। সোমাই আহিলোঁ ভিতৰলৈকে আৰু গোটেই টেবুল ডাইনিং ভৰ্তি। ভাতো খাম, মাংস খাম, মাছো খাম, কণী খাম। খোৱাৰ আগতে আমাৰ মানে মালিকৰ ল'ৰা আছে এইফালে, তাতে মানে বহুত বেছি ব্যস্ত মানে। দাদা হোটেলখন কি মানে কেনেকুৱা চলিছে বৰ্তমান? ঠিকে আছে, ঠিকে আছে। মাংসটো কেনেকুৱা, মাছ কিমান, কণী কিমান, ভালকৈ কৈ দিয়াচোন তুমি। এনে আৰু নিৰামিষ 50, মাছ মাংস কণী যিকোনো এটা ফ্ৰী থাকে ভাতৰ লগত 50। আচ্ছা, আৰু মাছ 2 পিচ খালে 80, বা মাংস 2বাৰ খালে 80, আৰু মাছ মাংস খালে 80 হ'ব। আৰু মাছ মাংস কণী 3টা খালে 100 টকা হ'ব। মাছ মাংস কণী 3টা খালে 100 টকা। দোকান আজি কিমান দিনৰ পৰা চলি আছে মানে? 12 বছৰে হ'ল। 12 বছৰ হৈ গ'ল। আমাক ধুনীয়াকৈ ভাত দিয়া, ভাতো দিয়া, মাংস দিয়া, কণী দিয়া, মাছ দিয়া, 3টা দিয়া, ঠিক আছে। আমি এতিয়া ভাত খাওঁ, বঢ়িয়াকৈ বহি যাওঁ। তাৰে আগতে মানুহ চাওক, পুৰা একদম ফুল মানুহ, হাউচফুল মানুহ চাওক। আমি ইয়াতে বহি যাওঁ, আমি খাওঁ। ভাত খাব বহুতে সেইফালে চাওক, দোকানখনৰ মেইন মালিক আহি পালে, মানে একদম পুৰা চালিয়া মানুহ হয়। ভাতটো খাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। যিহেতু মানে 50 টকাতে মানে ইমান কমতে দি আছে, সেইকাৰণে মানে ইয়াত বাকী নাই, মানে বাকী নহ'ব লিখাই আছে, মানে কাৰণ বাকী মানে ফাঁকি। বিশেষকৈ ইয়াত এটা বস্তু ভাল লাগিছে যে দোকানখনত সকলো মানুহ বিজি, পুৰুষৰ পৰাই মহিলা হওক, মানে চবেই কাম কৰি আছে। প্ৰায় 10-12জনমান মানুহ আছে। আৰু ইয়াত আপোনালোকে ভাত খালে মানে অকল পাতখনে দি যাব, গিলাচটো নিদিয়ে, কাৰণ গিলাচটো আপোনাৰ কাষতে থাকিব, আপুনি এনেকৈ লৈ কিনে খাব লাগিব। এইটো চিষ্টেম কিন্তু বেষ্ট। মানে ইমানেই বেছি ভোক লাগিছে, মানে ভাত মানে খাইহে দিলোঁ আধা মানে অলপ খালোঁ। এতিয়া আপোনালোকক মই জনাই আছোঁ কোনটো কিমান ভাল লাগিছে। আলু ভাজি আছে, নেমু আছে, পিঁয়াজ আছে, দালিটো আছে, আৰু লগতে মই মানে মাংসটো লৈছোঁ, লগতে মানে মাছো লৈছোঁ। মাংস ভাত যদি খাই 50 টকাটো ল'বই, কিন্তু যিহেতু মই মানে মাছো লৈছোঁ, সেইকাৰণে মানে মোৰটো 80 টকা প্লেট। মানে মাংস আৰু মাছ খালে 80 টকা ল'ব। কণীও খাম বুলি ভাবিছিলোঁ, কিন্তু আহাৰ আমাৰ অকণমান দেৰি হৈ গ'ল, শেষ হৈ গ'ল। প্ৰথমতে একবাৰ দালিৰ মানে টেষ্টটো দি আছোঁ, কেনেকুৱা আহিছে। মাংস জোল নেকি? দিয়া মানে এক্সট্ৰাকৈ মানে মাংস পায়, মানে মাংস নাপায়, মানে মাংস জোল পাব, মাংস জোল। দালিটো মানে বহুতেই বেছি বঢ়িয়া, মানে পানীয়া নহয়, মানে গটা। ইফালে মানে মাংস জোল মানে ঢালি দিলে, এইফালে মাংসটো পৰিয়ে আছে, তাতে ভাত নালাগে। তো এতিয়া অলপ মাংস জোল আপোনালোকক টেষ্ট কৰাই মই দেখাই আছোঁ। ঠিকে আছে, মাংসটো অলপ মানে জোলটো অলপ পানীয়া ঠিকে আছে। মই মাংস ঢালি ল'লোঁ, মানে মাংস পিচ মানে আপোনালোকে 5-6 পিচমান পাবই। আৰু ভাল খবৰ যে আমি লাষ্টৰ টাইমত মানে অলপ মানে মাংস আছিল, তেতিয়া মানে মাংসখিনি পাই গৈছোঁ কিবাকৈ। ঠিকে আছে, মাংসটো বেয়া বুলি ক'ব নোৱাৰে। মাংসটো যিহেতু মাংস ভাতে 50 টকা, মাংসটো মেইন। মাংসটো বহুত ধুনীয়া, গ্ৰেভি একদম পুৰা গ্ৰেভি ঠিক আছে। দাদাহঁতে খাই আছে, দাদা কেনেকুৱা লাগে খাই? ইয়াতে ভাল লাগে ন? একে খোৱা হ'লে আৰু এইফালে লাষ্ট মাছ পিচ বাকী আছে। মাছ পিচৰ যে টেষ্টটো কৈছোঁ কেনেকুৱা লাগে। মাছ পিচ ফ্ৰাই হয়, মাছ পিচৰ বেয়া লগা নাই, মজা একদম। হোটেলৰ এইটো মেইন মানুহ চাব পাৰে আপোনালোকে, পুৰা চশমা মাৰি। দাদা আপোনাক প্ৰথমে এটা কথা সুধোঁ, আপুনি যে এনেকৈ চশমা মাৰি থাকে, এইটো কি আগৰ পৰাই না? আগৰ পৰাই চাল নেকি? নহয়, এনে ধূলি পৰে না গৰমৰ দিন। বাকী দোকান কেনেকুৱা চলি আছে? চলি আছে, বঢ়িয়া চলি আছে। বৰ্তমানতো মাংসটো শেষ হৈ গ'ল, এতিয়া আৰু বনাব নেকি? এতিয়া মাংস নবনাও, মাছ দিম এক পিচ। এতিয়া অকল মাছ, এতিয়া অকল মাছে পাবা। তোমালোকে খাই কেনেকুৱা পাইছা? বঢ়িয়া, আমি মানে খালোঁ, ভাল লাগিছে। যোনটো মেইন মাংসটো, এই মাংসটোতো মেইন ন, মাংসটো বঢ়িয়া হৈছে। কিন্তু চিম্পুল, ঘৰুৱা খাদ্য আৰু ঘৰুৱা খাদ্য। গৰমৰ দিনত চিম্পুলে বেছ, মছলা খাবাৰ নাই বেছি। ৰাইজক তাৰমানে আৰু জৰে কি নহওক আহি পেলাই খালে আৰু বৰ ভাল লাগে দেচোন। আমিতো গুৱাহাটীৰ পৰা আহিছোঁ ইমান দূৰ, আৰু বহুত দূৰৰ পৰা আহে ন। নলবাৰীৰ পৰা ধুব কলিতা আহিছে। কোনোবাই কিবা কৈছে নেকি যে ভাল হোৱা নাই খানা? নাই, কমেণ্টত 2-এটা কোনোবাই লিখিব পাৰে, কাৰণ মই কৈয়ে আছো হোটেল তাৰমানে সকলোৰে আছে না। মানে কিছুমান মানুহৰ হোটেল আছে, সিহঁতৰ ল'ৰাবিলাকে হয়তো 200 টকা 150 টকাত ভাত বিকে, মই 50 টকাত বিকো। আৰু মোক অলপ 2-এটাতো বেক কমেণ্ট দিবই না। এতিয়া মোৰ দোকানত মই কৈয়ে আছো অলৰেডি, মদ খাব নোৱাৰে, মানে ভাতে খা, 50 টকাত যিমান পাৰা, হয় মাছ খা নহ'লে মাংস খা। বস্তু এটা ভাল লাগিছে যে দোকানখনত আপোনালোকে যদি আহে ভাত খাব, মানে আপোনাৰ আগতে মানে বস্তু বনাই থাকিব, একদম পুৰা লাইভ। বহুতে ভাবিব পাৰে ন যে খানা বেয়াই নেকি, কিন্তু আপোনাৰ চকুৰ আগত সেই বস্তুবিলাক বনাই থাকিব। এই দোকানখন কেইটা বজাত খোলে আৰু একজেক্ট লোকেশ্যনটো ধুনীয়াকৈ কৈ দিয়কচোন। ৰাতিপুৱা 8:30টাত নিৰামিষ ভাত আমলেট পাব 50 টকাতে, আৰু ৰাতি 10টা লাষ্ট। কোনোবা মানুহ আহিলে অলপ সময় থকা যায়, আৰু এনে 10টা লাষ্ট। একজেক্ট লোকেশ্যনটো কৈ দিয়ক ধুনীয়াকৈ। বিজয়নগৰ এৰি ৰামপুৰ চুক,
বেলেগ হোটেলত যদি চাব যায় আজিকালিতো নিৰামিষ ভাত 60 টকা এটা লয়, 60 টকা বা 70 টকা, কিন্তু ইয়াত আপোনালোকে মাত্ৰ 50 টকা দি কেনে মাংস ভাত খাব পাৰিব। 50 টকাই হওক বা 10 টকাই হওক, যিমানে কম হওক সেইবিলাকৰ লগত মেটাৰ নকৰে, সেইবিলাকৰ মেটাৰ কৰে, কিন্তু ব্যৱহাৰটো ভাল হ'ব লাগে। তো ইহঁতৰ যদি ব্যৱহাৰ বহুতেই বেছি ভাল, চব পৰা মানে ফেনৰ তলত কেচিয়াৰতে বহিব দিলে, এতিয়া পইচাৰ মালিক মই। কথাবিলাক মানে তামাম স্পীড কৈ বোলে, এবাৰ কৈ দিয়াচোন, ক'ব পাৰিব না ভিডিঅ'ত কোনটো বস্তু? এতিয়া মাছ ভাত 50, মাংস ভাত 50 নিলেও আজি কিবা এটা এই মাছ ভাত 50, মাংস ভাত 50, নিৰামিষ 50, কণী ভাত 50, মাছ মাংস কণী 3 বিধ খালে 100 টকা, মাছ মাংস খালে 80 টকা, বা মাংস দুবাৰ বা মাছ দুবাৰ খালে 80 টকা, মাছ মাংসৰ লগত কণী খালে 70 হৈ যাব। মানে এভেইলেবল, দালি যদি লাগে দালি হ'ব, আলু ভাজি দিলে আলু হ'ব, লগতে ব্ৰইলাৰৰ জোল পাব আপোনালোকে, মানে একবাৰে দি নাযায়, বাৰে বাৰে দিব আহে বস্তু। খানাবিলাক দিওঁতে অলপ দেৰি হ'ব পাৰে, কাৰণ ইমান যিহেতু মানুহ, কিন্তু আপোনাক মন মাৰি যাব নিদিয়ে, একদম পুৰা পেট ভৰাই কেনে ঘৰত যাব দিব। দিনৰ ভাগত বেছি মানুহ হয় ন, দিনৰ ভাগত বহুত ব্যস্ত হৈ যোৱা ন। আমাৰ ৰাতিপুৱাৰ পৰা মই এতিয়ালৈকে একোৱে খোৱা নাই, একেবাৰে ৰাতিয়ে খাম। মানে কৰ্মচাৰীৰ পৰা মেনেজাৰৰ পৰা চব মানে ব্যস্ত। 1টা বজাৰ পৰা 3টা বজালৈকে মানে বহুত বেছি মানুহ হয়, কাৰণ যিহেতু কাম কৰা মানুহবিলাকে খাব আহে ন, সেইকাৰণে মানে বহুত বেছি মানুহ হয়। হা কি কৈছা? 4টা বাজিল না, এতিয়া মানুহ নাই ইমান, এতিয়া মানুহ নহয় আৰু লাহে লাহে আহি থাকবো আৰু আগত ৰাতিলৈকে আহি থাকবো। ৰাতি অলপমান মানুহ হ'ব, 10টালৈকে থাকিব, 12টাও বাজি যায়, 11টাও বাজি যায়। মানুহ আহলে কথা ৰখিব লগা হৈ যায়, কেতিয়াবা বহুত মানুহ আহি যায় না, কেতিয়াবা বাহিৰত ৰখিবও লগা যায়। এবাৰত 54 মান ধৰে, 50ৰ ওপৰত ধৰে এবাৰত, তাৰ পাছতো মানে অলপ জাগা কমি হৈ যায়। আপোনালোকে যদি কেতিয়াবা গোৱালপাৰা ফালে আহে, তো একবাৰ এইখন হোটেলত সোমাই যাব। আৰু 50 টকাত কিন্তু ধেমালি নহয় দেই, কাৰণ আজিকালি বস্তুৰ যিহে দাম, তো সেইটো পৰা তেনেকৈ লাভ হৈ আছে বস্তুটো, যিহেতু কাষ্টমাৰ বেছি। ভাত পানী খাই ল'লো, এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, আৰু এইখনে হোটেল চাওক, মানে পিছফালৰ পৰা মানে নৰ্মেল আৰু এখন হোটেল। আৰু এই হোটেলখন আছে ৰামপুৰত, মানে এইখনে হোটেল, মানে আপোনাৰ বিজয়নগৰৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰ সোমাই আহিয়ে মেপত ধুনীয়াকৈ পাই যাব। মেপত যদি মাৰে বাবা হোটেল ৰামপুৰ বুলি, ডাইৰেক্ট এই হোটেলখনৰ আগত আপোনালোকক দেখাই দিব। যিহেতু ইমান বেছি মানে কম দামত দি আছে, তো আপোনালোকে সকলোৱে আহিব, লগ বন্ধুৰ লগত মিলি আহিব। পাৰিলে ভিডিঅ'টো মানে চবৰ লগত শ্বেয়াৰ কৰি দিব, তেতিয়া যাতে চবে গম পায় আৰু সকলোৱে যাতে মিলি জুলি আহিব পাৰে বাবা হোটেল।